বাস্তুশাস্ত্ৰত ঝাৰুৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে তথা ঘৰৰ পৰা দুৰ্ভাগ্য দূৰ কৰিবলৈ আৰু সমৃদ্ধি আনিবলৈ কিছুমান নিয়ম মানি চলা হয় আৰু সেই নিয়মসমূহ আমি মানি চলাটো খুবেই উচিত। ঝাৰু কিনিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ কিছুমান নিয়ম আছে যিবোৰ বাস্তুশাস্ত্ৰত ইতিমধ্যেই উল্লেখ কৰা হৈছে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ঝাৰুৰ বিষয়ে কেইটামান বিশেষ নীতি নিয়ম তথা আমি যে ঘৰত ব্যৱহাৰ কৰোঁ সেই ঝাৰুডালনো আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাইবা ঝাৰুৰ ওপৰত কিছুমান নীতি নিয়ম আছে আৰু সেই নীতি নিয়মসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেনেহ'লে অকণমান সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে হয়তো ঘৰত ঝাৰুডাল ব্যৱহাৰ কৰোঁ, অৰ্থাৎ ঘৰৰ পৰা নিগেটিভ এনাৰ্জি যেনে ধৰক ঘৰৰ পৰা জাবৰ জোঁথৰ আঁতৰাবলৈ বিশেষকৈ আমি ঝাৰু ব্যৱহাৰ কৰোঁ। এই ঝাৰুডালৰ ওপৰতো কিছুমান বিশেষ গুৰুত্বপূৰ্ণ টিপছ আছে, অৰ্থাৎ কিছুমান গুৰুত্বপূৰ্ণ নিয়ম আছে। প্ৰথম কথাটো হ'ল যে ঝাৰুডাল কিনিবলৈ আপোনালোকে শনিবাৰৰ দিনটো খুব বেছি শুভ বুলি গণ্য কৰা হয়। অৰ্থাৎ যদিহে আপুনি ঝাৰু কিনিব বিচাৰিছে তেনেহ'লে শনিবাৰৰ দিনটোত যদিহে আপুনি ঝাৰু কিনিব পাৰে তেনেহ'লে শুভ বুলি মনা যায়। সূৰ্যাস্তৰ পাছত ঘৰ কেতিয়াও সাৰিব নালাগে আৰু সেই কথা হয়তো আপোনালোকে শুনিছেই। লগতে ঝাৰু ঘৰৰ সন্মুখত নাইবা বাটৰ কাষতে ৰাখিব নালাগে, অৰ্থাৎ যিটো আপোনাৰ ঘৰলৈ অহা যোৱা কৰা বাট সেই বাটৰ কাষত অৰ্থাৎ দুৱাৰ খিৰিকীৰ ওচৰত আপোনালোকে ঝাৰু নাৰাখিব। পুৰণি ঝাৰু, বহুলোকে ঘৰৰ পৰা পুৰণি ঝাৰুডাল আঁতৰাই নেপেলায়, অৰ্থাৎ ঘৰৰ পুৰণি ঝাৰুডালো থৈ দিয়ে আৰু নতুন ঝাৰুডালো থৈ দিয়ে। গতিকে যদিহে আপোনালোকৰ ঘৰত পুৰণি ঝাৰু আছে তেনেহ'লে ঘৰৰ পৰা সেই ঝাৰুডাল আঁতৰাই ৰাখক। ইয়াক কোনো নিৰ্জন ঠাইত আপোনালোকে পেলাই দিব। বাস্তুশাস্ত্ৰত ঝাৰুক লক্ষ্মীৰ সৈতে তুলনা কৰা হৈছে, সেয়েহে ইয়াৰ প্ৰতি আপোনালোকে সন্মান দেখুওৱা উচিত। ঝাৰু কেতিয়াও দক্ষিণ পূব দিশত ৰাখিব নালাগে। লগতে ইয়াক শয়ন কক্ষ নাইবা পাকঘৰত ৰখাৰ পৰাও বিৰত থাকিব লাগে। বহু লোকে ঝাৰুডাল নিজৰ শয়ন কক্ষৰ বিচনাৰ তলত থৈ দিয়ে নাইবা পাকঘৰতো থৈ দিয়ে আৰু এইটো একেবাৰে ভুল কথা। গতিকে ঝাৰুডাল যদি আপোনালোকে শয়ন কক্ষ নাইবা পাকঘৰত থয় তেনেহ'লে সেই কামটোৰ পৰা বিৰত থাকক। সৰ্বসাধাৰণতে দিনৰ ভাগত ঘৰ সাৰিবলৈ চেষ্টা কৰিব লাগে আৰু সূৰ্যাস্তৰ পাছত ঘৰ সাৰিলে ঘৰলৈ দুৰ্ভাগ্য আহে তথা ঘৰলৈ দৰিদ্ৰতা নামি আহিব পাৰে বুলিও বিশ্বাস কৰা হয়। অৰ্থাৎ আমাৰ বহু লোকৰ এটা অভ্যাস আছে যে সন্ধিয়া লগাৰ পাছতেই আমি ঘৰ সাৰিবলৈ আৰম্ভ কৰোঁ, অৰ্থাৎ সন্ধিয়াৰ আগে আগে ঘৰ সাৰিবলৈ আৰম্ভ কৰোঁ। যদিহে আপোনালোকে ঘৰ সাৰিব বিচাৰিছে তেনেহ'লে দিনৰ ভাগতে সাৰিব, অৰ্থাৎ সূৰ্যাস্তৰ পাছত আপোনালোকে ঘৰ সৰ্বসাধাৰণতে নাসাৰিব। ঝাৰু কেতিয়াও ভৰিৰে স্পৰ্শ কৰিব নালাগে, লগতে ইয়াক পাৰিলে লুকুৱাই ৰাখিব লাগে যাতে কোনেও ইয়াক সহজতে দেখা নাপায়। যদিহে আপুনি এই বাস্তু টিপছবোৰ মানি চলে তেনেহ'লে আপোনাৰ ঘৰলৈ সুখ আৰু সমৃদ্ধি আহিব বুলি আশা কৰা হয়। বাস্তুশাস্ত্ৰ প্ৰাচীন ভাৰতীয় স্থাপত্যৰ এক গুৰুত্বপূৰ্ণ অংগ আৰু বিশ্বাস কৰা হয় যে ঘৰত বাস্তুদোষ থাকিলে ব্যক্তিৰ জীৱনত বহু ধৰণৰ সমস্যাৰ আবিৰ্ভাৱ হ'বলৈ আৰম্ভ কৰে। বাস্তুশাস্ত্ৰৰ নিয়ম মানি চলি জীৱনত চলি থকা বহু সমস্যাৰ পৰা মুক্তি পাব পাৰি। আপোনালোকে এটা কথা জানি আচৰিত হ'ব, ঝাৰুডালৰ ওপৰত কেৱল ধৰ্মীয় মান্যতাই নহয়, বহু শাস্ত্ৰ অনুসৰি অৰ্থাৎ বাস্তুশাস্ত্ৰতো ঝাৰুক কিন্তু খুবেই বেছি গুৰুত্বপূৰ্ণ বুলি মানি অহা হৈছে আৰু ঝাৰুক লৈ পূৰ্বপুৰুষসকলেও বহু কথা কৈ যায়। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সঠিক ভাৰসাম্য ৰক্ষাৰ বাবে ঘৰত ৰখা প্ৰত্যেকটো দিশ তথা প্ৰত্যেকটো বস্তুৰ বিশেষ গুৰুত্ব আছে। আপোনালোকে যদিহে ঘৰত এটা ঘড়ী ৰাখে তেনেহ'লে সেই ঘড়ীটো কোন দিশত ৰাখিব নাইবা যিকোনো বস্তু আপোনালোকে যদিহে যিকোনো দিশত ৰাখি থয় তেনেহ'লে ভুল দিশত যদিহে ৰাখি থয় তেনেহ'লে তাৰ পৰা আপোনালোকৰ ঘৰলৈ নিগেটিভ এনাৰ্জি আহিব পাৰে। অৰ্থাৎ ঘৰত ৰখা বস্তুবোৰ যদি বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি সঠিক দিশত ৰখা হয় তেনেহ'লে বাস্তুদোষৰ কেতিয়াও সৃষ্টি নহয়। বাস্তুশাস্ত্ৰত প্ৰত্যেকটো দিশৰ নিজস্ব বিশেষ প্ৰভাৱ থাকে আৰু প্ৰত্যেকটো ঠাইতে বস্তুৰ সঠিক ব্যৱস্থা কৰিলেহে ঘৰলৈ ধনাত্মক শক্তিৰ প্ৰচলন আৰম্ভ হয়, যাৰ বাবে ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বাস কৰে। কোনো ঠাইত শক্তিৰ ভাৰসাম্যহীনতাৰ বাবে বাস্তুদোষৰ সৃষ্টি হয়, যাৰ ফলস্বৰূপে সুখ শান্তি সমৃদ্ধি আৰু স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে বাস্তুদোষ আঁতৰাবলৈ আপোনালোকে কি ব্যৱস্থা হাতত ল'ব লাগে সেইসমূহো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ক'ব বিচাৰিছোঁ। ঘৰৰ মূল দুৱাৰখন সদায় উত্তৰ নাইবা উত্তৰ পূব দিশত আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক, যাৰ জৰিয়তে ধনাত্মক শক্তিৰ প্ৰৱেশ আপোনালোকৰ ঘৰখনলৈ
প্ৰসাৰিত কৰিব। দ্বিতীয়তে হৈছে পাকঘৰ। ঘৰৰ পাকঘৰটি সদায় দক্ষিণ পূব দিশত হ'ব লাগে তথা ৰান্ধি থাকোঁতে মুখখন সদায় পূব দিশলৈ হৈ থাকিব লাগে। ঘৰৰ শোৱা কোঠাটো সদায় দক্ষিণ পশ্চিম দিশত ৰাখিব লাগে আৰু শুই থকাৰ সময়ত মূৰটো দক্ষিণ দিশলৈ আৰু ভৰি দুখন যাতে উত্তৰ দিশলৈ হয় সেই কথা আপোনালোকে লক্ষ্য ৰখা উচিত। ঘৰৰ মন্দিৰ নাইবা পূজাস্থলী নাইবা নামঘৰ আপোনালোকে যিয়েই নকওক উত্তৰ পূব দিশত অৰ্থাৎ ঈশান কোণত হ'ব লাগে আৰু পূজা কৰাৰ সময়ত মুখখন যাতে পূব নাইবা উত্তৰ দিশলৈ হৈ থাকে সেই কথা আপোনালোকে মনত ৰাখিব। তাৰ পিছতে হৈছে বাথৰুমটো উত্তৰ পূব দিশত ৰাখিব পাৰিলে ভাল, কিন্তু শৌচাগাৰটো উত্তৰ পূব দিশত হ'ব নালাগে। দক্ষিণ নাইবা পশ্চিম দিশত শৌচাগাৰৰ বাবে উপযোগী ঠাই বুলি বিবেচনা কৰা হয়। ড্ৰয়িং ৰুমৰ কথা যদিহে কওঁ তেনেহ'লে ড্ৰয়িং ৰুম সদায় উত্তৰ নাইবা উত্তৰ পূব দিশত থকা কোঠা এটাত থাকিব লাগে। ড্ৰয়িং ৰুমত আচবাববোৰ দক্ষিণ নাইবা পশ্চিম দিশত ৰাখক। শস্য আৰু গধুৰ বস্তু সদায় ঘৰৰ দক্ষিণ পশ্চিম দিশত ৰাখিব লাগে। ঘৰৰ চিৰিবোৰ কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ। ঘৰৰ চিৰিবোৰো সদায় দক্ষিণ নাইবা পশ্চিম দিশত হ'ব লাগে। ইয়াৰ পাছতে হৈছে পানীৰ টেংকিটো আমাৰ ঘৰ এখনৰ কাৰণে খুবেই বেছি জৰুৰী। গতিকে বাস্তুশাস্ত্ৰৰ মতেও ঘৰৰ পানীৰ যি টেংকি সেই টেংকিটো উত্তৰ পূব দিশত থকাটো সঠিক বুলি বিবেচনা কৰা হয়। ঘৰৰ দাপোন উত্তৰ নাইবা পূবমুখী বেৰত ৰাখিব লাগে। বিশেষ যত্ন লওক যাতে শোৱা কোঠাত থকা আইনাখনৰ প্ৰত্যক্ষ প্ৰতিফলন বিচনাখনৰ ওপৰত পৰিব নালাগে নাইবা বিচনাৰ সন্মুখত কেতিয়াও আইনা ৰাখিব নালাগে। আজিকালি বহুতে নিজৰ ফেশ্বনৰ কাৰণে হওক নাইবা নিজেই ডিজাইন কৰি নিজৰ শোৱা বিচনাখনৰ লগতে আইনা ফিট কৰি লয় আৰু এখন কাম কৰে যে তেওঁলোকৰ বিচনাখনৰ যি ভৰিৰ ছাইডতে এখন আইনা ৰাখি থয়, অৰ্থাৎ শুই উঠি যাতে তেওঁলোকে নিজৰ মুখখন দেখে সেই ব্যৱস্থাটো কৰি থয়। কিন্তু এইটো বাস্তুশাস্ত্ৰ অনুসৰি একেবাৰে নেতিবাচক প্ৰভাৱ পেলায়, অৰ্থাৎ শুই উঠি ডাইৰেক্ট আপোনাৰ মুখখন যাতে আপোনালোকে আইনাত নেদেখে সেই ব্যৱস্থাটো কৰিব। আৰু যদিহে তেনেকৈ ৰাখিছে তেনেহ'লে নিশ্চয়কৈ সেই আইনাখন আপোনালোকে ৰাতি শোৱাৰ সময়ত নাইবা অতি বিচনালৈ যোৱাৰ আগত এখন কাপোৰেৰে আইনাখন ঢাকি ৰাখিব। ইয়াৰ পাছতে এনে কিছুমান বস্তু আছে যিসমূহ বস্তুৱে আপোনাৰ ঘৰত বাস্তুদোষ কৰিব পাৰে। সেই বাস্তুদোষ কৰিব পৰা বস্তুসমূহ আপোনালোকে ঘৰৰ পৰা আঁতৰাই পেলাব পাৰে। প্ৰথমতে হৈছে পিৰামিড। ঘৰৰ যিবোৰ অংশত বাস্তুৰ দোষ আছে তাত পিৰামিড এটা আপোনালোকে ৰাখিব পাৰে। শক্তিৰ ভাৰসাম্য ৰক্ষাৰ এয়া হৈছে এটা ফলপ্ৰসূ উপায়। দ্বিতীয়তে হৈছে ময়ূৰৰ পাখি। ঘৰত যদিহে দোষ থকা ঠাইত অৰ্থাৎ ঘৰত যদি আপোনালোকে গম পাইছে যে বাস্তুদোষ আছে তেনেহ'লে বাস্তুদোষ হোৱা ঠাইখনত আপোনালোকে ময়ূৰৰ পাখি ৰাখিব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰৰ পৰা ঋণাত্মক শক্তিসমূহ আঁতৰ হ'ব। লগতে মূল দুৱাৰৰ ওচৰত নাইবা পূজাস্থলীত আপোনালোকে ময়ূৰৰ পাখি ৰাখিব পাৰে। নিয়মিতভাৱে লং আৰু কৰ্পূৰ জ্বলাই তাৰ সুগন্ধি যদি ঘৰৰ ভিতৰত আপোনালোকে বিয়পাই দিব পাৰে তেনেহ'লে ঘৰৰ পৰা নেতিবাচক শক্তিসমূহ আঁতৰ হয়। ইয়াৰ লগতে ঋণাত্মক শক্তিসমূহ ঘৰৰ পৰা আঁতৰ হয় আৰু ইতিবাচক শক্তিসমূহ ঘৰলৈ আহে। ঘৰত কেতিয়াও মলি নাৰাখিব। ঘৰৰ নিয়মীয়াকৈ আপোনালোকে চাফ চিকুণ কৰিবলৈ চেষ্টা কৰক। ঘৰৰ উত্তৰ পূব কোণটো বিশেষকৈ পৰিষ্কাৰ কৰি ৰাখক, তাত সৰ্বাধিক পোহৰ আহিবলৈ দিয়ক। ঘৰত যদিহে আপোনালোকৰ ঘৰত তুলসীৰ উদ্ভিদ আছে অৰ্থাৎ তুলসী গছ আছে তেনেহ'লে উত্তৰ পূব দিশত এজোপা তুলসী গছ ৰোপণ কৰিবলৈ চেষ্টা কৰক। ই আপোনাৰ ঘৰলৈ ধনাত্মক শক্তি বৃদ্ধি কৰিব। যদিহে আপোনালোকৰ ঘৰত মানি প্লাণ্ট আছে, মানি প্লাণ্ট ৰখাটো অত্যন্ত ভাল। যদিহে মানি প্লাণ্ট আছে তেনেহ'লে বিশ্বাস কৰা হয় যে মানি প্লাণ্ট ৰাখিলে ঘৰৰ আৰ্থিক অৱস্থা উন্নতি হয়। বাঁহৰ গছ অৰ্থাৎ যিজোপা লাকি বেম্বু বুলি কোৱা হয়, যদিহে লাকি বেম্বু আছে তেনেহ'লে বাস্তুশাস্ত্ৰত ইয়াকো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। গতিকে আপোনালোকে বাঁহ গছো নিজৰ ঘৰত ৰাখিব পাৰে। ইয়াৰ জৰিয়তে সুখ সমৃদ্ধি আহে। বাস্তু যন্ত্ৰ এনেকুৱা এটা বস্তু যাৰ জৰিয়তে শক্তিৰ ভাৰসাম্য ৰক্ষা পৰে। গতিকে ঘৰৰ মূল প্ৰৱেশদ্বাৰত নাইবা পূজাস্থলীত আপোনালোকে ইয়াক স্থাপন কৰিব পাৰে। শ্ৰীযন্ত্ৰ হৈছে মাতৃ লক্ষ্মীৰ প্ৰতীক। গতিকে ধন সম্পত্তিৰ সূচক হিচাপে আপোনালোকে শ্ৰীযন্ত্ৰ ৰাখিব পাৰে। ধন সম্পত্তি আৰু সমৃদ্ধিৰ কাৰণে ইয়াক আপোনালোকে উত্তৰ দিশত ৰাখক। ঘৰত নিয়মিতভাৱে সুগন্ধি ধূপ নাইবা সুগন্ধি ব্যৱহাৰ কৰিব লাগে। প্ৰত্যেকটো পূৰ্ণিমাৰ দিনা ঘৰত গংগাৰ পানী আপোনালোকে ছটিয়াই ৰাখক। অপ্ৰয়োজনীয় সামগ্ৰী ভঙা কাঁচ নাইবা বিকল সঁজুলি ঘৰত কেতিয়াও নাৰাখিব। লগে লগে এইসমূহ আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰি দিব। যিহেতু আজিৰ এই ভিডিঅ'টো ঝাৰুৰ বিষয়ে কোৱাৰ কথা আছিল, গতিকে ঝাৰুৰ বিষয়ে দুআষাৰমান পুনৰ ক'ব বিচাৰিছোঁ আৰু এইখিনিতে পুনৰ এবাৰ কৈ দিওঁ, যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ঝাৰুডাল হৈছে প্ৰত্যেকখন ঘৰৰে এটা গুৰুত্বপূৰ্ণ সম্পদ। ঘৰ দুৱাৰ চাফ চিকুণ কৰাৰ ক্ষেত্ৰত ঝাৰুৰ কি গুৰুত্ব আছে সেই কথা হয়তো নক'লেও সকলোৱে বুজি পায়। কিন্তু ঝাৰুৰ উচিত ব্যৱহাৰ নাজানিলে আপোনাৰ ঘৰখনলৈ আহিব পাৰে দৰিদ্ৰতা। তেনেহ'লে কেনেকৈ দৰিদ্ৰতা আহিব সেয়া হয়তো আপোনালোকে জানিব বিচাৰিছে। তেনেহ'লে এই সন্দৰ্ভত অৰ্থাৎ ঝাৰুৰ সন্দৰ্ভত বাস্তুশাস্ত্ৰই কিন্তু বহুতো গুৰুত্বপূৰ্ণ কথা কৈছে। গতিকে ঝাৰুৰ পৰামৰ্শৰ বিষয়ে ব'লক অকণমান জানি লওঁ। বাস্তুশাস্ত্ৰত কৈছে যে মাতা লক্ষ্মীয়ে ঝাৰুৰ ৰূপ ধৰি এখন ঘৰৰ পৰা আৱৰ্জনা তথা দৰিদ্ৰতা ঘৰৰ পৰা দূৰ কৰে।
অৰ্থাৎ বাস্তুশাস্ত্ৰত আৱৰ্জনাক দৰিদ্ৰতা বুলি কৈছে আৰু ঝাৰুক লক্ষ্মীৰ আন এটা ৰূপ বুলি কৈছে। যেনেদৰে ঘৰ এখনত ঝাৰুৱে লেতেৰা চাফা কৰে, আৱৰ্জনা চাফা কৰে, ঠিক সেইদৰে লক্ষ্মী মাতাই ঝাৰুৰ ৰূপ ধৰি ঘৰৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰে বুলি বিশ্বাস কৰা হৈছে। ঝাৰুৰ ক্ষেত্ৰত বাস্তুশাস্ত্ৰই তিনিটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে। তাৰে প্ৰথম কথাটো হৈছে সকলোৱে ঝাৰুক সদায় সন্মান কৰিব লাগে। অৰ্থাৎ ঝাৰুৰ ওপৰেদি পাৰ হ'ব নালাগে, নাইবা গছকিব নালাগে, নাইবা ঝাৰু কেতিয়াও দলিয়াই পেলাব নালাগে। দ্বিতীয়তে ঝাৰু সদায় পাৰিলে আপোনালোকে লুকুৱাই ৰাখিব লাগে। আমি যেনেকৈ টকা পইচা মুকলিকৈ নথওঁ নাইবা চকুত দেখাকৈ নথওঁ, অৰ্থাৎ যিকোনো মানুহ আহি যাতে পইচাখিনি দেখক তেনেকৈতো আমি পইচাখিনি নথওঁ, ঠিক তেনেদৰে ঝাৰুকো সৰ্বসাধাৰণতে লুকুৱাই ৰখা উচিত। অৰ্থাৎ ঝাৰুৱে যিহেতু ঘৰৰ পৰা নেতিবাচক শক্তিসমূহ দূৰ কৰে, গতিকে ঝাৰুডাল আপোনাৰ ঘৰলৈ অহা প্ৰত্যেকজন মানুহে যাতে পটককৈ দেখা নাপায় তেনেকৈ আপোনালোকে ঝাৰুডাল ৰাখিব। সন্ধিয়া হোৱাৰ পাছত ঘৰত কেতিয়া আপোনালোকে ঝাৰু নিদিব। সন্ধিয়া ঘৰত ঝাৰু দিলে লক্ষ্মী হানি হয় বুলি বাস্তুশাস্ত্ৰই কৈছে। বাস্তুশাস্ত্ৰত উল্লেখ কৰা এইখিনি নিয়ম যদিহে আপুনি মানি নচলে তেনেহ'লে ঘৰখনৰ আৰ্থিক অৱস্থা অৱনতি হোৱাৰ সম্ভাৱনা থাকে, তথা ঝাৰুৰ ক্ষেত্ৰত এইখিনি কথা অত্যন্ত গুৰুত্ব প্ৰদান কৰে। ঘৰত বহু পৰিমাণে ধন সঞ্চয় হ'ব তথা ঘৰখনৰ আৰ্থিক স্থিতি সবল হ'ব যদিহে আপুনি ঝাৰুৰ বিষয়ত এইকেইটা নিয়ম অৰ্থাৎ এই তিনিটা নিয়ম মানি চলে। এইখিনিতে পুনৰ আপোনালোকক ক'ব বিচাৰোঁ যে ঝাৰু সম্পৰ্কীয় কিছুমান বিশেষ প্ৰয়োজনীয় নীতি নিয়মৰ বিষয়ে আপোনালোক অৱগত হোৱাটো খুবেই জৰুৰী। যিখিনি নিয়ম মানি চলিলে আমি আমাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু মা লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিব পাৰিম। ঝাৰু আমাৰ সকলোৰে ঘৰত আছেই, কিন্তু ঝাৰু ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান ল'বলগীয়া সাৱধানতা লোৱাটো খুবেই দৰকাৰ, যিখিনি লৈ আমি মা লক্ষ্মী দেৱীৰ কৃপা পাব পাৰোঁ। কিন্তু সেইবোৰ অৱহেলা কৰিলে মা লক্ষ্মী দেৱী অসন্তুষ্ট হয় তথা আমাক ত্যাগ কৰিব পাৰে, যাক আমি ঘৰুৱা ভাষাত লক্ষ্মী চৰা বুলি কওঁ। যেনে আমি কেতিয়া ঝাৰু ঘৰলৈ আনিব লাগে, নাইবা কোনদিনাখননো আমি ঘৰলৈ ঝাৰু এডাল কিনি আনিব লাগে, নাইবা কেনেকুৱা ঠাইত থ'ব লাগে, কেনেকৈ ঝাৰু দিব লাগে ইত্যাদি কথাবিলাক আমি জানিবলৈ চেষ্টা নকৰোঁ, নাইবা জানিলেও কেতিয়াবা নজনাৰ ভাও ধৰোঁ। সকলোৱে সুখ, শান্তি আৰু সমৃদ্ধিৰে জীৱন কটাবলৈ বিচাৰে। এয়া আহৰণ কৰাটো কিন্তু বহুত কঠিন নহয়। এই সুখ সমৃদ্ধিময় জীৱনৰ ৰচনাত ঝাৰুৱেও বিশেষ ভূমিকা পালন কৰিব পাৰে। ৰোগ নিৰাময় দেৱী মাতা শীতলা দেৱীয়ে এখন হাতত ঝাৰু লৈ থকা আমি সকলোৱে দেখা পাওঁ। ই ঝাৰুৰ মহত্বকে আমাৰ হাতত প্ৰতিপন্ন কৰে। প্ৰথম কথা হৈছে সূৰ্যাস্তৰ পাছত ঘৰত ঝাৰু মাৰিব নাপায়, সেই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ। তেনেকুৱা যদিহে কৰে তেনেহ'লে ধন সম্পত্তিৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে বুলি বিশ্বাস কৰা হয়। দ্বিতীয়তে ঘৰৰ কোনো সদস্য ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ লগে লগে যদিহে ঘৰত ঝাৰু দিয়া যায় তেনেহ'লে সেই যাত্ৰা অশুভ হয় বুলি সম্ভাৱনা থাকে তথা সেই যাত্ৰা অশুভ হয় বুলি কোৱা হয়। আমাৰ কিন্তু সেয়া বহুতৰে অভ্যাস আছে যে কোনো এজন ব্যক্তিয়ে ঘৰৰ পৰা চাকৰি লৈ নাইবা নিজৰ ব্যৱসায়লৈ ওলাই যোৱাৰ পাছতে বহুসকল মহিলাই ঘৰটো ঝাৰু দিয়া আৰম্ভ কৰে, কিন্তু এই তেনেকুৱা কৰিলে সেই যাত্ৰাত যিজন ওলাই গৈছে সেই পুৰুষজনৰ অশুভ হোৱাৰ সম্ভাৱনা থাকে। তৃতীয়তে ব্যৱহাৰ অনুপযোগী ঝাৰু বেছি দিনলৈ ঘৰত ৰাখিব নাপায়। অমাৱস্যাৰ দিনা বিসৰ্জন দিব লাগে। নতুন ঝাৰু কিনি আনিব বিচাৰিছে তেনেহ'লে শনিবাৰৰ দিনটোত আপোনালোকে কিনিব পাৰে। চতুৰ্থতে খোৱা বস্তু জোঠা ঝাৰুৰে সাৰিব নাপায়। এনে কৰিলে মা লক্ষ্মী দেৱীৰ অপমান হয়। সেয়ে প্ৰথমতে আপোনালোকে পানীৰে সেই মজিয়াখন মচি ল'ব, তাৰ পাছতহে আপোনালোকে ঝাৰু দিব। কোনোবাই ঝাৰু দি থাকোঁতে তাৰ ওপৰেদি পাৰ হৈ যাব নালাগে। অৰ্থাৎ বহুলোকে ঝাৰু দি থকাৰ উপৰিও সেই ঝাৰুডালৰ ওপৰেদি পাৰ হৈ যায় নাইবা সেই ঝাৰুডাল ভৰিৰে গছকে। তেনেকুৱা আপোনালোকে নকৰিব। ঝাৰু কেতিয়াও ভৰিৰ তলত ৰাখিব নাপায়, তেনে কৰিলে পতি পত্নীৰ মাজত কাজিয়া হয়। ইয়াৰ পাছতো বহুলোকে আকৌ কাজিয়া কৰিলে নাইবা মাৰিবলৈ সেই ঝাৰুডালহে বিচাৰি পায়। অৰ্থাৎ পতি পত্নীৰ কাজিয়াৰ মাজতে হওক নাইবা বিভিন্ন ধৰণৰ ঘৰৰ কাজিয়াৰ মাজতে সেই ঝাৰুডালেৰে মৰা আৰম্ভ কৰে, কিন্তু সেয়াও সম্পূৰ্ণ ভুল। তেনে কৰিলে ঘৰলৈ দৰিদ্ৰতা নামি আহে বুলি বিশ্বাস কৰা হয়। ধন ঘৰত গোপনে ৰখাৰ দৰে ঝাৰু ঘৰলৈ অহা বাহিৰা মানুহৰ চকুত যাতে নপৰে সেই কথা আপোনালোকে লক্ষ্য ৰখাটো ভাল। মা লক্ষ্মী দেৱী যিহেতু ঝাৰুতেই নিবাস কৰে, সেয়েহে ঝাৰুত আপোনালোকে ভৰি নলগাব। ঝাৰু মৰাৰ পাছত চাফা কৰি ৰাখিব লাগে। ঝাৰু কেতিয়াও পোন কৰি ৰাখিব নাপায়, এনে কৰিলে ঘৰত কণ্ডল হয়। খোৱা বস্তুৰ ওপৰত ঝাৰু ৰাখিব নাপায়, এনে কৰিলে ৰোগৰ জীৱাণু আমাৰ দেহলৈ সংক্ৰমিত হ'ব পাৰে। নতুন ঘৰত প্ৰৱেশ কৰোঁতে সদায় নতুন ঝাৰু লৈহে সোমাব লাগে। এনে কৰিলে ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ আগমন হয় বুলি কোৱা হয়। বাঢ়ি খোৱা বস্তু, ভঙা চিঙা অদৰকাৰী বস্তু ঘৰত নাৰাখি অমাৱস্যাৰ দিনা নাইবা শনিবাৰৰ দিনা আপোনালোকে ঘৰৰ পৰা বিসৰ্জন দিব লাগে, নহবা নকাৰাত্মক শক্তিৰ প্ৰভাৱত ঘৰলৈ বিপত্তি আহিব পাৰে। ভঙা ঝাৰুৰে ঝাৰু দিব নাপায়, এনে কৰিলে ঝাৰুৰ সৰু সৰু টুকুৰাবিলাক পৰি ঠাই টুকুৰা অপৰিষ্কাৰ হৈ পৰিব পাৰে, যাৰ জৰিয়তে
অপৰিষ্কাৰ মাজত মা লক্ষ্মী দেৱীৰ কেতিয়াও বসতি নহয়। মঙলবাৰ, শনিবাৰ ইত্যাদি দিনবোৰ নাইবা অমাৱস্যাৰ দিনা আপোনালোকে ঝাৰু প্ৰথম ব্যৱহাৰৰ কাৰণে আৰম্ভণি কৰিলে ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন হয়। অৰ্থাৎ মঙলবাৰ, শনিবাৰৰ দিন আৰু অমাৱস্যাৰ দিনটোত আপোনালোকে ঘৰলৈ ঝাৰু এডাল কিনি আনিব পাৰে। আৰু পেলোৱাৰ দিনটো কৈছোঁ শনিবাৰ আৰু অমাৱস্যাৰ দিনা আপোনালোকে ঘৰৰ পৰা ঝাৰু বিসৰ্জন দিব পাৰে। ঘৰৰ বাহিৰত তেনেকৈ ঝাৰু কেতিয়াও ৰাখিব নাপায়। এনে কৰিলে ঘৰৰ পৰা সম্পত্তি চুৰি হোৱাৰ সম্ভাৱনা থাকে। কেৱল মাত্ৰ চাফাই কাৰ্যতহে ঝাৰুৰ ব্যৱহাৰ কৰিব লাগে, আন কামত নহয়। পশু পক্ষীক কেতিয়াও ঝাৰুৰে আঘাত কৰিব নাপায়। পূৰ্বতে আমি উল্লেখ কৰিছোঁ যে বহু লোকে কাজিয়াৰ সময়ত নাইবা জীৱ জন্তুৱে হওক বা যিকোনো বস্তুক মাৰিবলৈ ঝাৰুডালেই প্ৰথমে তুলি লয়, কিন্তু সেইটো একেবাৰেই ভুল। বিশেষকৈ গোধনক ঝাৰুৰে আঘাত কৰিলে মা লক্ষ্মী দেৱীয়ে সেইখন ঘৰ ত্যাগ কৰি আঁতৰি যায় বুলি বিশ্বাস কৰা হয়। ঝাৰুৰ সৈতে সম্পৰ্কিত এই গুৰুত্বপূৰ্ণ নিয়মসমূহ যিসকল লোকে বিশ্বাস আৰু শ্ৰদ্ধাৰে দৈনন্দিন জীৱনত পালন কৰে তেওঁলোকৰ জীৱনলৈ আৰ্থিক সম্পূৰ্ণতা তথা সুখ শান্তি আৰু আনন্দৰ আগমন হয়। মা লক্ষ্মী দেৱী তেওঁলোকৰ ওপৰত সুপ্ৰসন্ন হয় তথা তেওঁলোকক সদায় কৃপা প্ৰদান কৰে। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।